असम के मुख्यमंत्री हिमंता बिश्वा शर्मा ने गुवाहाटी में ओल्ड एज होम में जाकर महिलाओं से राखी बंधवाई। हिमंता बिश्वा शर्मा ने बेसहारा लोगों को सरकारी योजनाओं का लाभ दिलाने की बात कही है। वहीं हिमंता ने सोनापुर के एक वृद्ध आश्रम की माताओं से कहा है कि राज्य की जिन माताओं के पास ना परिवार है और ना ही घर, वह निश्चिंत रहे, उनका यह बेटा उनके लिए सदैव खड़ा रहेगा। हेलो हमारे मजत उपस्थित हुई हमारे माननीय मुख्यमंत्री डॉक्टर हिमंता बिश्वा शर्मादेव आंतरिकतारे स्वागतम जानाइছো कका आइताসকলৰ তৰফৰ পৰা। আমাৰ এগৰাকী আছিল উদ্ধাৰ বৰ্মা গিৰিবালা দাস তেখেতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। সকলোৱে মাজৰ হাতচাপৰি বজাই আজি পবিত্ৰ ৰাতি পূৰ্ণিমা আৰু আমাৰ অন্য বৰা এটি ৰাখি অৰুণোদয় সকলোৱে মাজৰ হাতচাপৰি আৰু ঘূৰি এটা দিব। आधार कार्ड हल रेशन कार्ड हल आयुष्मान भारत कार्ड हल अरुणोदय चारिटा আইতাসকলক আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। আমি আইতাসকলক আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। আজিৰ এই অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সুনীল চাটাৰ ডাঙৰীয়া। পোনপ্ৰথমে মই এই বৃদ্ধাশ্ৰমত থকা সকলো আইতা আৰু ককাক মোৰ ফালৰ পৰা বহুত বহুত প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। আজি ৰাখি পূৰ্ণিমা আৰু এই ৰাখি পূৰ্ণিমা সকলোৱে নিজৰ ভাইটিক বা ককায়েকক ৰাখি পিন্ধায় আৰু ভাইটি বা ককায়েকৰ দায়িত্ব হয় যাতে নিজৰ বায়েক বা ভনীয়েকক সকলো ধৰণৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰে। আজি এনে এটা সুন্দৰ দিনত আমি কেইটামান কাম আপোনালোকৰ বাবে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু মই এটা এটাকৈ কথাখিনি আপোনালোকক বুজাই দিছোঁ। প্ৰথম আমি আজি আপোনালোকক এখন আধাৰ কাৰ্ড দিছোঁ, কাৰণ আধাৰ কাৰ্ডখন নাথাকিলে পৰিচয় বিহীন হৈ থাকে। আধাৰ কাৰ্ডখন থাকিলে আমাৰ এটা পৰিচয় থাকে আৰু আধাৰ কাৰ্ডখন থাকিলে আমি বেংকৰ একাউণ্ট খুলিব পাৰোঁ, নহ'লে আমাৰ বেংকৰ একাউণ্ট খোলাটো দিগদাৰ হয়।
গতিকে আজি মই আপোনালোকক প্ৰথমতে এখন আধাৰ কাৰ্ড দিলোঁ। আধাৰ কাৰ্ডখন দিয়াৰ লগে লগে আজি মই আপোনালোকক এখন ৰেচন কাৰ্ড দিছোঁ। এই ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে আপোনালোক সকলোৱে 5 কেজিকৈ চাউল বিনামূলীয়াকৈ আপোনালোকে আজিৰ পৰা পাব। এই চাউলখিনি আমাৰ যিমান অসমত এনেকুৱা দুখীয়া পৰিয়াল আছে, গড়ে প্ৰতি 5 কেজি চাউল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়ে, কিন্তু আজিলৈকে আপোনালোকে পোৱা নাছিল। এতিয়াৰ পৰা এই চাউলখিনি আপোনালোকে পোৱাৰ কাৰণে আমাৰ বৃদ্ধাশ্ৰমত থকা সকলোৱে মিলি ইয়াৰ যিটো ব্যৱস্থা তাত আপোনালোকে সহায় কৰিব পাৰিব। তৃতীয়তে আজি মই আপোনালোকক এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন কাৰ্ড দিছোঁ। এই কাৰ্ডখন পোৱাৰ কাৰণে আপোনালোকে আমাৰ মেডিকেল কলেজত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব। অৰ্থাৎ কাৰোবাৰ MRI কৰিব লাগে, CT স্কেন কৰিব লাগে, কাৰোবাৰ বেমাৰ হৈছে মেডিকেলত থাকিব লাগে, ঔষধ খাব লাগে, কাৰোবাক পেচমেকাৰ লগাব লাগে, কোনোবাই কিবা ডাঙৰ অপাৰেশ্যন কৰিব লাগে। এই গোটেইবিলাক দায়িত্বই এই কাৰ্ডখন দেখুৱালে চৰকাৰে বছৰি 5 লাখ টকালৈকে দায়িত্ব ল'ব। সেই কাৰ্ডখনো আজি মই আপোনালোকক দিছোঁ, অনিমা বাইদেউক দিছোঁ আৰু চবকে আমি দি দিম। ইয়াৰ পিছত মই আপোনালোকক এখন কাগজ দিছোঁ, য'ত নেকি আপোনালোকৰ নামত চৰকাৰে এটা অৰুণোদয় আঁচনি দিছে আৰু এই আঁচনিটো অহাকালি আপোনালোকৰ বেংকত 12 বজাত প্ৰথম মাহৰ 1250 টকা সোমাই যাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত 1250 টকা জমা হ'ব। এই 1250 টকাটো উলিয়াই লৈ আপোনালোকে পুষ্টিকৰ খাদ্য আদি আপোনালোকে বজাৰত ওলাই যাব পাৰিব। হাতত যেনেকে অলপমান টকা থাকিলে মনত সাহস আহে, তেনেকে এতিয়াৰ পৰা চৰকাৰে আপোনালোকক প্ৰত্যেক মাহত 1250 টকা আপোনালোকৰ বেংক একাউণ্টত দিব। তাৰমানে আপোনালোকক মই কি কৰিলোঁ, আজি আধাৰ কাৰ্ডখন দিলোঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলোঁ, বিনামূলীয়াকৈ 5 কেজি চাউল পাব, তাৰ কাৰণে ৰেচন কাৰ্ড পালে আৰু এটা অৰুণোদয় দিলে। মই দিয়া নাই, আমি বোলে দিছোঁ। তাৰমানে আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে এইখিনি কৰিছে আৰু আপোনালোকে আশীৰ্বাদ দি থাকিব, আমি যাতে আগলৈ আৰু আপোনালোকৰ কাৰণে কিবা কিবি কৰি থাকিব পাৰোঁ। আৰু আপোনালোক ভালে থাকক। মই আমাৰ সোণাপুৰ হস্পিটালতো কৈ দিম, আপোনালোকক যাতে আহি হেল্থ চেকআপ এটাও যাতে মাহত একদিন চবক কৰি থাকে, সেইখিনিও মই কৰি দিম। আপোনালোক নগ'লেও হ'ব, আপোনালোকৰ ইয়াত আহি কৰি দিব, হ'ব? গতিকে এইখিনিকে ক'লোঁ। আপোনালোকক পুনৰবাৰ মই নমস্কাৰ জনালোঁ আৰু সকলোকে আশীৰ্বাদ কৰিব। আজি বহুত ৰাখি পূৰ্ণিমাৰ ভাল দিন, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। मिनी लंदन मैक्लुस्कीगंज प्रकृति की गोद में बसा ड्रीम डेस्टिनेशन आपका कर रहा है इंतजार। आइए अपने यादगार लम्हों को बिताइए ड्रीम डेस्टिनेशन में। राजधानी रांची से महज 50 किलोमीटर दूर आपका अपना ड्रीम डेस्टिनेशन। जब टूटती है आस, जब थकती है सांस, जब रूठते हैं अपने, मुंह मोड़ता है जमाना, जब अंगड़ाई लेता है संकल्प, फिर बनती है कहानी, बनते हैं अनमिट निशान। देखिए मेरे साथ संघर्ष की दास्तां।